সোণৰ এখন নাও ক্ৰয় কৰাৰ প্ৰলোভন দি কেইজনমান যুৱকক প্ৰবঞ্চনা কৰাৰ অভিযোগত ৰাইজৰ ৰোষৰ বলি হ'ব লগা হ'ল এজন প্ৰবঞ্চক। টিয়কৰ কেইজনমান যুৱকক লখিমপুৰৰ লালুকৰ বঙালমৰাৰ এজন ব্যক্তিৰ পৰা এখন সোণৰ নাও ক্ৰয় কৰি দিয়াৰ প্ৰলোভন দি প্ৰায় 40,000 টকা আত্মসাৎ কৰাৰ অভিযোগত টিয়কৰ মৰিজাজি অঞ্চলৰ ৰাইজে বাবুল শইকীয়া নামৰ প্ৰবঞ্চকজনক চেণ্ডেলেৰে মালা সোণৰ চিটিকনি দি অৰ্ধ উলংগ কৰি আঁঠু কঢ়াই খুব বুজায়। সোণৰ নাও ওলাইছে এতিয়া। সোণৰ নাও ক্ৰয় কৰি দিয়াৰ প্ৰলোভন দি ধন আত্মসাৎ কৰাৰ ঘটনাও সংঘটিত হৈছে। এই ঘটনা টিয়কৰ মৰিজাজি অঞ্চলৰ। সোণৰ নাও ক্ৰয় কৰাৰ প্ৰলোভন দি প্ৰবঞ্চনা কৰাৰ অভিযোগতেই এই লোকজনৰ ওপৰত এনেদৰেই ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে। এই ব্যক্তিজনৰ নাম বাবুল শইকীয়া, ঘৰ যোৰহাটৰ বালিগাঁৱত। এই লোকজনেই হেনো এজন বেজ। পিছে বেজৰ নাকত এতিয়া খৰে খালে। ৰাইজে লপাথপা দি এই লোকজনক সোণৰ চিটিকি দি চেণ্ডেলৰ মালা পিন্ধাইছে এইদৰে। আঁঠু কঢ়াইছে এই ব্যক্তিজনক। বৃহস্পতিবাৰে টিয়কৰ মৰিজাজি অঞ্চলৰ ৰাইজে এই ব্যক্তিজনৰ ওপৰত প্ৰবঞ্চনাৰ অভিযোগ তুলি এনেদৰে ক্ষোভ উজাৰিছে। এই লোকজনৰ বিৰুদ্ধে অভিযোগ 1 কিলোগ্ৰামৰো অধিক ওজনৰ এখন সোণৰ নাও 12 লাখ টকাত ক্ৰয় কৰি দিয়াৰ প্ৰলোভন দি লখিমপুৰলৈ লৈ গৈ প্ৰায় 5জন লোকক প্ৰবঞ্চনা কৰিছে এই লোকজনে। প্ৰায় 40,000 টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মানে আপোনাৰ সোণৰ নাওখন চলি প্ৰলোভন দেখা লৈ গ'লে আচলতে নাওখন বোলে পইচা দিব লাগিব, বেছি নালাগে কিনি লৈ আহিম আমি। 10,000 টকা এডভান্স দি থলো। এনে ক'লে যে 10,000 টকা এডভান্স দি থোৱা, তেতিয়া মানুহটো মানে ৰৈ থাকিব তোমালোকলে। তাৰপিছত এখেতে মানে কি ক'লে, আমাক মাতি দিলে মানে মাঘৰ বিহু পিছদিনাখন আমাক জখলাবনা মাতিলে। জখলাবনা মাতিলে তোমালোক আহা বোলে, মই এইটো কৈছো বস্তুটো আনিম মানে কি বোলে আমাৰ হাততো পইচা নাই এতিয়া, বোলে বেছি নাই বোলে 40,000 মান হ'ব বোলে লৈ আহা। আমি 40,000 টকা সি কৰি আমি গোটেইকেইটা লৈ গ'লো। তাৰপিছত এনেকে বস্তু পইচা সি দেখাইছে আৰু দিব আৰু লাগিব নে দেখাইছে, দিলো। তাৰপিছত তেহেঁতি বস্তুটো দিয়া নাই। এই লোকজনৰ দুৰ্দশালৈ মন কৰক, ৰাইজৰ ক্ষোভৰ নমুনা এয়া। পদপথত আঁঠু কঢ়াই লঠিয়াই গুৰিয়াই এই অৱস্থা কৰিছে এই প্ৰবঞ্চকজনক। প্ৰবঞ্চনাৰ ঘটনা সংঘটিত হোৱাৰ পাছত ক্ষোভত ফাটি পৰা ৰাইজে বেজৰূপী এই প্ৰবঞ্চনক এই অৱস্থা কৰাৰ উপৰিও আৰক্ষীৰ হাতত গতাই দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। মৃদুল বৰুৱা, নিউজ লাইভ, টিয়ক।